একদম চিধা হৈ থাকে। এনেকৈ হাত দুখন ৱালত লগাই দিব, লগাই আপুনি একে সময়তে খোজকাঢ়ি ৱালৰ ওচৰলৈ যাব আৰু যিহেতু হাত দুখন চিধা হৈ থাকিব লাগে বুলি কৈছে, হাত দুখন ওপৰলৈ উঠি যাব। এনেকৈ উঠি গৈ গাটো একেবাৰে লগাই দিয়া যায়। এইটোৰে একবাৰ এনেকৈ আকৌ আগৰ অৱস্থালৈ আহিলে এবাৰ হৈ গ'ল, এনেকৈ 10 বাৰ কৰিব লাগিব আৰু এবাৰ কৰি দেখা হৈ গ'ল। 2 নম্বৰতে আপোনাৰ হাতখনৰ বিষ হৈছে ৰাইট হাতখন আপুনি এনেকৈ সন্মুখত উঠাব, লেফ্ট হাতখনেৰে ইয়াতে শোল্ডাৰত অকণমান চাপৰ্ট ধৰণকেনে ৰাখিব, হাতখন গাৰ ওচৰত আৰু চকুৰ সন্মুখত ৰাখি তলৰ পৰা ওপৰলৈকে গোল গোলকৈ ঘূৰাব লাগিব। মই এতিয়া উঠাবলৈ বা পিছপিনে আপোনাৰ কৰিবলৈ টান পাই আছিলোঁ ছাৰ, সেইকাৰণে আপুনি কৈছিলে। দুইখন হাত আগত ধুব, আঙুলিবিলাক মিলি ধৰি লক কৰি দি হাত দুখন চিধা ৰাখিব, চিধাপতি ঠিক তেনেদৰে পিছফালেও কৰিব লাগিব। পিছফালে কৰাৰ সময়ত আপুনি আগলৈ হালি নাযাব, যিমানখিনি উঠিব এনেকৈ হালি যাব নালাগে। বুজিছোঁ। এনেকৈ প্ৰত্যেকটা এক্সাৰচাইজ 10 বাৰ 10 বাৰ 10 বাৰ 10 যদিহে 3 বাৰ কৰে।